গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড আৰু তাৰে পাছতে কৰ্মচাৰীসকলৰ মাজত ব্যাপক দৌৰাদৌৰি পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হয় কৰ্মচাৰীসকল আৰু গুৱাহাটীৰ মাজমজিয়াত অৱস্থিত পল্টন বজাৰত অৱস্থিত যে বিজুলী ভৱনৰ ওপৰ মহলাত সংঘটিত হয় অগ্নিকাণ্ড। আৰু জুই লগাৰ পাছতে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয় সমগ্ৰ কৰ্মচাৰীসকলৰ মাজত দৌৰাদৌৰিৰ পৰিৱেশৰ সৃষ্টি হয়। গুৱাহাটীৰ মাজমজিয়াৰ পল্টন বজাৰত অৱস্থিত বিজুলী ভৱনৰ ওপৰ মহলাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড আৰু বৰ্তমানলৈকে কিয় এই অগ্নিকাণ্ড সংঘটিত হৈছে ইয়াৰ উৎপত্তি ক'ত সেয়া তাৰ বিষয়ে এতিয়ালৈকে একো সুসূত্ৰ ওলোৱা নাই। শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডটো হৈছে বুলি অনুমান কৰিছে, কিন্তু বৰ্তমানলৈকে ইয়াৰ প্ৰকৃত কাৰণ উলিয়াব পৰা হোৱা নাই। 5খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি ইতিমধ্যে জুই নুমুৱাবলৈ অহৰহ চেষ্টা চলাইছে, কিন্তু বৰ্তমানলৈকে সফল হোৱা নাই। যিহেতু বিজুলী ভৱনৰ কাষতেই ষ্টেচন থকাৰ কাৰণে অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী সোনকালে পাইছেহি, কিন্তু তেওঁলোকে অহৰহ চেষ্টা চলাইছে যদিও বৰ্তমানলৈকে জুই নুমুৱাবলৈ সফল হোৱা নাই। ঘটনাস্থলীত 5খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি উপস্থিত হৈছে আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নুমুৱাৰ বাবে আপ্ৰাণ চেষ্টা কৰিছে যদিও সফল হ'ব পৰা নাই বৰ্তমানলৈকে। অহৰহভাৱে তেওঁলোকে জুই নুমুৱাবলৈ চেষ্টা কৰিছে, কিন্তু বৰ্তমানলৈকে সফল হোৱা নাই। গুৱাহাটীৰ পল্টন বজাৰৰ বিজুলী ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ পল্টন বজাৰত অৱস্থিত যি বিজুলী ভৱনৰ ওপৰ মহলাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড আৰু অগ্নিকাণ্ড সূত্ৰপাত হোৱাৰ পাছতেই কৰ্মচাৰীসকলৰ মাজত এক দৌৰাদৌৰি পৰিৱেশৰ সৃষ্টি হয় আৰু ওপৰ মহলাত একাংশ কৰ্মচাৰী আবদ্ধ হ'বলগীয়া হয় আৰু এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। জুইৰ সূত্ৰপাত হোৱাৰ লগে লগে ক্ষন্তেক সময়তে সমগ্ৰ ওপৰ মহলাটোতে জুয়ে চানি ধৰে আৰু যিহেতু অগ্নি নিৰ্বাপক বাহিনীৰ অফিচ পল্টন বজাৰৰ ওচৰতে অৱস্থিত, সেইকাৰণে অতি শীঘ্ৰে 5খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি ইয়াত উপস্থিত হৈ জুই নুমুৱাবলৈ চেষ্টা কৰাতে কথমটি আটাইকেইটা মহলত জুই বিয়পি পৰাত ৰক্ষা পৰে। বৰ্তমানলৈকে যদিও ওপৰ মহলাত যি জুই সূত্ৰপাত হৈছিল সেই জুই নুমুৱাবলৈ সফল হোৱা নাই, কিন্তু অহৰহভাৱে অগ্নি নিৰ্বাপক বাহিনীৰ লোকসকলে আহি চেষ্টা চলাইছে। ভৱনৰ যি কৰ্মচাৰী আছিল সেই কৰ্মচাৰীসকলে ওপৰ মহলাত আবদ্ধ হৈ থকা কৰ্মচাৰীসকলক অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে, যদিও একাংশ বৰ্তমানলৈকে ওপৰ মহলাতে আবদ্ধ হৈ থাকিবলগীয়া হৈছে। এই জুই যদি অতি কম সময়ৰ ভিতৰত যদি এই সন্তুলন কৰিব পৰা নাযায় তেন্তে সমগ্ৰ বিজুলী ভৱনতে বিয়পি পৰিব আৰু তাৰ পাছৰ পৰিস্থিতি অতি ভয়ানক হৈ পৰিব। যিহেতু বিজুলী ভৱন গুৱাহাটীৰ মাজমজিয়াতে অৰ্থাৎ পল্টন বজাৰতে অৱস্থিত আৰু ইয়াৰ কাষতে বহুতো দোকান পোহাৰ পৰা আদি কৰি পল্টন বজাৰ যি বজাৰ অৱস্থিত আৰু এই জুই যদি সন্তুলন কৰিব পৰা নাযায় আৰু এই জুই যদি বৃদ্ধি হৈ যায় তেনেহ'লে বেলেগলৈ সম্প্ৰসাৰিত হৈ পৰে আৰু তেতিয়া পৰিস্থিতি অধিক ভয়ানক হৈ পৰিব। সম্প্ৰতি 5খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি ইয়াত উপস্থিত হৈ অগ্নি নিৰ্বাপক বাহিনীয়ে জুই সন্তুলন কৰিবলৈ অহৰহ চেষ্টা কৰিছে যদিও এতিয়ালৈকে সফল হ'ব পৰা নাই।